হেল্ল' গাইজ, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে নিশ্চয়। বৰ্তমান মই ঘৰতে আছোঁ আৰু দেখিছে আপোনালোকক মোক কেইজনমানে ৰিকুৱেষ্ট কৰিছিলে যে মই যে চৰাই মানে কেইটামান ভিডিঅ' দিছিলোঁ আমাৰ ঘৰত যিবা ফুল আছে আৰু পিছফালে যিবা ফুল এই জোপাতে মানে টুনি চৰাই বাঁহ লৈছিলে আৰু আজিৰ পৰা 3-4 বছৰ আগৰ পৰাই ইয়াতে বাঁহ লৈ ইয়াতে পোৱালি চলি উলিয়াই ইয়াৰ পৰাই মানে পোৱালি উৰাই থাকে, ইয়াতে বাঁহ লয়। এই ভিডিঅ' এটা দিছিলোঁ, সেই ভিডিঅ'টো চাই পিনে কেইজনমানে ৰিকুৱেষ্ট কৰিছিলে যে চৰাই পোৱালিকেইটা যিহেতু দেখাইছিলোঁ মই ভিডিঅ' এটা, সেই পোৱালিকেইটা চাবলৈ বিচাৰিছে। যে তেতিয়া দেখাইছিলোঁ একদম সৰু সৰু পোৱালি আছিলে, এতিয়া মানে পাখি সৰু অলপ অলপ ওলাইছিলে মানে একদম মানে সৰু সৰু ওলাইছিলে। এতিয়া যিহেতু আৰু ডাঙৰ হৈ গ'ল, 4-5 দিন হৈ গ'ল, সেই গতিকে এতিয়া অকণমান পাখি ওলাই যাব পাৰে। তো মই চাবলৈ চেষ্টা কৰিম। এতিয়া মানে এইডোখৰত অকণমান বৰষুণ পৰি অকণমান পিছল হৈ আছে, যিহেতু ৰিকুৱেষ্ট কৰিছে দেখাবলৈ, সেই গতিকে আৰু দেখাম। তো আপোনালোকে লাষ্টলৈকে ভিডিঅ'টো চাই যাব। আৰু চৰাই মানে এই গছজোপাতে বাঁহ আছে, আজিৰ পৰা 3-4 বছৰমান হৈ গ'ল ইয়াতে বাঁহ আছে। যিহেতু আৰু চৰাই কিমান জ্ঞানী আৰু আপোনালোকে নিশ্চয় অনুমান কৰি পাইছে। ইমান মানে গছ, হাবি গছ থাকোঁতে ইমান ডাঙৰ ৰিজাৰ্ভ আমাৰ ঘৰৰ ওচৰত আছে, কিন্তু সেইবিলাকত নলৈ কিনে এই ফুলজোপাত লৈছে। নিশ্চয় তেওঁলোকৰ নিজৰ সুৰক্ষাৰ কাৰণে লৈছে, যিহেতু আৰু মানুহৰ ওচৰত থাকিলে নিৰাপদে থাকিব। আৰু যিহেতু জীৱ জন্তু মানে যিকোনো চিকাৰী বস্তুৰ পৰা মানে দূৰত মানে বাচি থাকিব, সেই গতিকে ইয়াত বাঁহ লৈছে নিশ্চিন্ত মানে। আৰু মানে সুন্দৰভাৱে পোৱালি উলিয়াই এই বহুত উলিয়ালে পোৱালি, কোনো মানে হিচাপ কৰি নকৰাকৈ মানে ধনেশ চৰাই আহে কেতিয়াবা। আমাৰ যিহেতু মানুহ আমি বেছি ওপৰতো নাই, বাঁহটো এইটো দেখিছে ইয়াতে আছে, ইমান মানে কেতিয়াবা আহি যায়, হ'লেও আমি মানে উৰাই খেদি দিওঁ। সেই গতিকে চৰাইকেইটা জানে যে নিশ্চয় যে মানুহৰ ওচৰত যিহেতু আছোঁ, আমাক সুৰক্ষা মানুহে দিব। সেই গতিকে আৰু ইয়াতে থাকে, ইয়াতে পোৱালিকেইটা উলিয়াই ইয়াৰ পৰাই উৰুৱাই, ইয়াৰ পৰা বেলেগত ক'তো নবনায়। তো এতিয়া ভিডিঅ'টো তেতিয়াহ'লে পোৱালিকেইটা দেখাই লওঁ আপোনালোকক। তো পোৱালিকেইটা আপোনালোকে চাই পাব, আৰু বাঁহ কেইটা আছে সেইটোকো মই দেখাব চেষ্টা কৰিম। অকণমান পিছল আছে, কিন্তু মানে চেষ্টা কৰিম আৰু আপোনালোকক দেখাবলৈ। তেতিয়াহ'লে বন্ধুসকল আপোনালোকে চাব, এতিয়া মই দেখুৱাই দিম। এই ফুলগছজোপাতে আছে বাঁহটো, ইয়াতে পোৱালিকেইটা আছে। এতিয়া পোৱালিকেইটা আপোনালোকে চাই পাইছে নাই ক'ব পৰা নাই, সেইকেইটা দেখিছে। সেইকেইটা পোৱালিকেইটা দেখিছে, এতিয়া পাখি ওলোৱা নাই ভালকৈ। আৰু 4-5 দিনমান পিছত হৈ যাব পাখি পূৰা। সেইকেইটা পোৱালিকেইটা টুনি চৰাই হয়, সেইকেইটা দেখিছে কিমান ধুনীয়াকৈ বহি আছে গোটেইকেইটা। তো আপোনালোকে দেখিলে এই দুটা বাঁহ, সেই দুটা বাঁহ, আৰু সেইফালে এটা আছে বাঁহ, সেইফালে আন্ধা হৈ আছে, সেই কলা সেই চাইডে এটা আছে। ইয়াত 3টামান বাঁহ আছে, মানে এইটো জেগাত পুৰণা বাঁহ এটা আছিলে, এইটোত আকৌ নতুন বাঁহ এটা বনাই দিলে। ইয়াত এই পোৱালি আছে, সেইফালৰটোত কণী পাৰি আছে। এতিয়া মাকজনী বহি আছে, যিহেতু সেই গতিকে নাযাওঁ। এতিয়া পোৱালি উঠালে মই দেখাম আপোনালোকক। বৰ্তমান ইয়াতো আৰু যদি মানে আৰু অকণ ডাঙৰ হৈ লওক, তেতিয়া আকৌ দেখাব চেষ্টা কৰিম। তো তেতিয়াহ'লে বন্ধুসকল দেখিলে আমাৰ ঘৰত মানে চৰাই পোৱালিকেইটা সেই ফুলগছজোপাতে থাকে, আৰু ইয়াতে বাঁহ লয়। আৰু অলপ ডাঙৰ হৈ লওক, তেতিয়া আকৌ দেখাব চেষ্টা কৰিম। অকণমান ডাঙৰ হৈ লওক, ইমান মানে উৰিব পৰা চিষ্টেম হৈ যাওক, তেতিয়া দেখাব চেষ্টা কৰিম। আৰু ইমানতে অন্ত পেলাইছোঁ, আৰু ভিডিঅ'টো চাই কেনেকৈ পালে আপোনালোকে জনাব কমেণ্টত। বৰ বিশেষ দীঘলীয়া নকৰি ইমানতে অন্ত পেলাইছোঁ। টাটা বাই বাই।